হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে 4টা। এয়া যোৱাকালি আবেলি মাটিদালি তিয়াই থৈছিলোঁ, বোলো কিবা এটা কৰিম। এতিয়ালৈকে পিছে কৰা নাই, কৰিম দেই, দেখাম বাৰু। আৰু এয়া হৈছে মাহেকীয়া বজাৰ আহি গ'ল, সেইখিনি চালোঁহে। তাৰপাছত এয়া যোৱাকালি আবেলি বজাৰখিনি সামৰাই নাই, তেনেকৈয়ে থৈ গৈছোঁ গোয়িংকালে কিবা এটা আনিবলৈ। কিহৰ কাৰণে জানেনে? আজি এটা স্পেচিয়েল ডে, মই ক'ম বাৰু। সেইকাৰণে এয়া প্ৰথমতেই গ'লোঁ নিজৰ কাপোৰ চাবলৈ, বোলো কিবা এটা লৈ লওঁ। এনেকুৱা স্পেচিয়েল ডে বুলি কিবা এটা নল'লে থাকিয়ে যায়। তাৰপাছতে এওঁৰ কাৰণে এটা চাৰ্ট চালোঁ আৰু কি ল'লোঁ দেখাই আছোঁ বাৰু। এয়া লৈ মেলি উলটি আহিলোঁ, অকণমান দেখাই দিছোঁ আপোনালোককো। আৰু এয়া দেখাই দিছোঁ, চাওক, এইটো হৈছে এওঁৰ চাৰ্ট। এওঁৰ কাৰণে এটা লৈছোঁ, এইযোৰ মোৰ কাৰণে, আৰু এটা কুৰ্তি আছে, এইটোও মোৰ কাৰণে। বাছ, নিজে গৈছোঁ হয় নহয়, নিজৰ কাৰণে ভালকৈ ল'বই লাগিব। তাৰপাছতে এয়া আজি ৰাতিপুৱাই গৈছোঁ শনি মন্দিৰলৈ, কাৰণ আজি শনিবাৰ, গতিকে শনি মন্দিৰলৈকে গ'লোঁ, তেওঁকে দৰ্শন কৰি আহিলোঁগৈ। অকণমান দেখাই দিছোঁ আপোনালোককো। তাৰপাছতে আহিয়ে এইয়া কামলা এজনে কাম কৰি আছে, তেওঁক খুৱাই বোৱাই ল'লোঁ। মানে ৰাতিপুৱাৰ পৰা কৰিছে আৰু সেইকাৰণে তেওঁলৈ এয়া বাকী ল'লোঁ আৰু দেওৰৰ হাতত দি পঠিয়াইছোঁ, সি দিবগৈ। তাৰপাছতে আহক দিনটো আৰম্ভ কৰোঁ। এয়া অকণমান প্ৰসাদ খাই ল'লোঁ। কলকেইটা মই ফ্ৰিজত ভৰাই থৈছিলোঁ, সেইকাৰণে ক'লা ক'লা নিচিনা লাগিছে। তাৰপাছতে এয়া এইটোত মিক্সিৰ জাৰটোত পিঁয়াজ আৰু বিলাহী লৈছোঁ, পেষ্ট এটা বনাম, আৰু পনীৰখিনি কাটি লৈছোঁ। কাইলৈহে স্পেচিয়েল ডে বুলি খোৱা বোৱা কাইলৈহে কৰিম। আজি একদম সাধাৰণভাৱে, কাৰণ আজি মাতাও নাই মই কাকো। আৰু যিহেতু শনিবাৰ নেখাওঁ, গতিকে এয়া ঘৰত খাবলৈ পনীৰ বনাইছোঁ। আৰু সেইখিনি যে বগাকৈ দি দিলোঁ, সেইখিনি আলমণ্ড আৰু অকণমান আফু আছিলে। জিৰা ধনিয়া এনেকৈ দিছোঁ আৰু অকণমান হালধি, আৰু বিলাহীৰ ৰংকেইটা অকণ কম যেন লাগি অকণমান চচ দি দিছোঁ, কেটচাপ, নিমখ। তাৰপাছতে দি দিছোঁ সেইখিনি মছলা, এই চাহী পনীৰ মছলা যিটো, সেইটো, আৰু অলপ দি দিছোঁ গাখীৰ। তাৰপাছত ধুনীয়াকৈ লৰাই বগৰাই, গাখীৰ কম যেন লাগাত আৰু অকণ দি দিছোঁ, আৰু বাছ পনীৰ ৰেডি হৈ গ'ল। অকণ বাটাৰো দিছোঁ দেই, দেখুওৱা নহ'লে। আৰু এইয়া দি দিছোঁ পনীৰখিনি, বেছি সময় নালাগে, হৈয়ে গ'ল। তাৰপাছত কচুৰি মেথি দি দিছোঁ। আৰু এয়া দুপৰীয়া পটাপট বনাইছোঁ যদিও খাবলৈ খুবেই ধুনীয়া হৈছে, অকণমান শ্বেয়াৰ কৰি দিছোঁ। আৰু আজি স্পেচিয়েল দিনটো কি জানেনে? আমাৰ বিবাহ বাৰ্ষিকী, সেইকাৰণে অকণমান এয়া শেষৰ ফাললৈ ফটো আপলোড কৰি দিছোঁ। আৰু স্পেচিয়েল ডে বুলি ব্লগ এটা আনিম বাৰু। তেন্তে আজিলৈ আহোঁ।